এইফালে আপোনাৰ কেইটামান হেল্ল' এভৰিৱান ৱেলকাম বেক টু পল্লৱীজ লাইফ এটা সুন্দৰ ৰাতিপুৱাৰ পৰা আপোনালোকক সকলোকে আমাৰ নতুন ঘৰটোৰ পৰা স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে এতিয়া বাজিছে 6টা আচলতে আজি মই 4:30মান বজাতে সাৰ পাই গ'লোঁ অলপমান শুম বুলি ভাবিছিলোঁ কিন্তু তথাপিও সাৰ পাই গ'লোঁ আৰু সাৰ পাই যোৱাৰ পাছত মোৰ আচলতে টোপনি নাহে এতিয়া মই গা পা ধুই আজৰি হ'লোঁ আৰু যোৱাকালি বহুত কাপোৰ লেতেৰা হৈ আছিলে সেইখিনি মই ধুই মেলি আজৰি কৰিলোঁ আৰু এই গোটেইখিনি মই এফালৰ পৰা মেলি থৈছোঁ যিহেতু ৱাশ্বিং মেচিন অনা হোৱা নাই সেইকাৰণে হাতেৰে ধুব লগা হ'ল আৰু যিহেতু আমনি লাগি আছিলে সেইকাৰণে ভাবিছোঁ একাপ চাহ লৈ আপোনালোকৰ লগত এটা ভিডিঅ' এটা কৰোঁ আৰু চাহ কাপ লৈছোঁ আচলতে ব্ৰেকফাষ্ট বনাবলৈ অকণমান সময় আছে মানুহবিলাক যিহেতু শুইয়ে আছে এতিয়া মইহে সাৰ পালোঁ গা পা ধুই আজৰি হ'লোঁ সেইকাৰণে কিবা এটা খাওঁ লাগিলে জেনেৰেলি মই চাহকাপ নাখাওঁ আৰু ৰাতিপুৱা বিস্কুট লৈছোঁ মেৰী বিস্কুট আৰু চাহকাপ লৈ ভাবিছোঁ আপোনালোকক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ এতিয়া আনিকা উঠি গ'ল আৰু এতিয়া তাইক মই অলপমান হেল্প কৰি দিছোঁ যিহেতু তাই আজিকালি নিজে ব্ৰাছ কৰিব পাৰে কিন্তু তথাপিও নতুন ঘৰত আহিছোঁ যিহেতু তাইক অকণমান হেল্পটো কৰি দিবই লাগিব আৰু তাই খুব ধুনীয়াকৈ ব্ৰাছ কৰিব পাৰে আৰু এয়া মই তাইৰ লগত ধুনীয়াকৈ কথা পাতি আছোঁ আৰু ধুনীয়াকৈ তাই ব্ৰাছ কৰা হৈ গ'ল আৰু এয়া দেউতাকে অলপমান তাইৰ লগত ধেমালি কৰি আছিলে তাই ধুনীয়াকৈ ব্ৰাছ কৰা হ'ল এতিয়া মই যাম লাহেকৈ ব্ৰেকফাষ্ট বনাবলৈ এতিয়া মই ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি আছোঁ আজি মই ৰুটি নবনাওঁ বুলি হাজবেণ্ডক কৈ আছোঁ কাৰণ ভাগৰ লাগিছে যিহেতু আমি শিফ্ট কৰাৰ কাৰণে 2-3 দিনমানৰ আগৰ পৰা অলপমান ভাগৰ লাগি আছে সেইকাৰণে আজি ভাবিছোঁ ভাতকে বনাওঁ যিহেতু ৰুটিৰ কাৰণে অকণমান সময় লাগে ইয়াতে মই জিকা লৈছোঁ জিকাৰ জোল বনাম অকণমান নিউট্ৰেলাৰ লগত আৰু লগতে আছে ভাত আৰু এনেকৈ আজি চিম্পলকৈ আমি আজি ব্ৰেকফাষ্টটো কৰিম এতিয়া মই ডাইৰেক্ট আহি গ'লোঁ দুপৰীয়া লাঞ্চৰ বাবে ইয়াতে মই ৰেডি কৰিছিলোঁ অলপমান ঢেকীয়া শাক আৰু এইখিনি একদম ফ্ৰেছ হয় মই নিজে বুটলিছিলোঁ আমাৰ আচলতে যিটো আগৰ ঘৰ আছিলে য'ত আমি ভাড়া আছিলোঁ তাতে ধুনীয়াকৈ ঢেকীয়াবিলাক হয় চাইডত আৰু খুব ধুনীয়া হয় তাত ইমান মানুহ অহা যোৱা নকৰে আৰু চাফা জেগা হয় তাতে মই কেতিয়াবা ঢেকীয়াবিলাক বুটলোঁ এতিয়া যিহেতু ঘৰৰ পৰা বস্তুবিলাক আনি থকা হৈছে ঢেকীয়া অলপমান পালোঁ আৰু মই লৈ আহিলোঁ আৰু আনফালে আমাৰ আনটো কিচেনত মই বইল কৰি আছিলোঁ অলপমান বুট আৰু বুটৰ লগত আচলতে ঢেকীয়া খাই বহুত বেছি ভাল লাগে আপোনালোকে বাৰু কেতিয়াবা খায়নে মই কিন্তু এনেধৰণে খাই ভাল পাওঁ আৰু আমাৰ আচলতে ঘৰৰ অলপমান কাম ভিতৰৰ বাকী আছিলে যিহেতু আমাৰ চিৰিখনত ৰেলিং লগোৱা হোৱা নাছিলে সেইকাৰণে আন্দিৰ কাৰণে অলপমান ভয় লাগে আজি দুজন ৰেলিঙৰ কামবিলাক এনেধৰণে কৰি আছে আচলতে ঘৰৰ আগতে চব কাম কমপ্লিট কৰি ল'লে ভাল হয় যিহেতু লেতেৰা নহয় এতিয়া আমি সোমাইছিলোঁহে আজি 2 দিনমানৰ পিছতে আকৌ এনেধৰণে ৰেলিং লগোৱা হৈছে ভিতৰৰ কামবিলাক থাকিলে যথেষ্ট লেতেৰা হয় এতিয়া পুৰা ধূলি হৈ গৈছে সেইকাৰণে আমি অলপমান চাফা কৰিও আছোঁ আৰু ভাইটিহঁতেও লগতে অলপমান চাফা কৰি দিছে আৰু এয়া আমাৰ এনেধৰণে ৰেলিং লগোৱা হৈ আছে এতিয়া মই আহি গ'লোঁ আমাৰ পিছফালৰ মাটি টুকুৰালৈ যিহেতু ইয়াতে মাটি পেলোৱা হৈছিলে আৰু পথাৰৰ মাটি আছিলে সেইকাৰণে ইয়াতে কচু শাকবিলাক নিজে হৈছে কচু আৰু আমি ঢেকীয়া এনেধৰণৰ বস্তুবিলাকতো আমি বজাৰৰ পৰাই কিনি খাওঁ কিন্তু আজি মই ভাবিছোঁ আমাৰ পিছফালে যিহেতু এনেধৰণে কচুবিলাক আছে সেইকাৰণে কচু আৰু দাইল বনাম কচু দাইল আৰু বগৰী দিম আৰু লগতে আছে ঢেকীয়া আৰু বুটৰ ভাজি আৰু এনেধৰণে গৰমবিলাকত এনেধৰণৰ বস্তুবিলাকে খাই আচলতে বহুত বেছি ভাল লাগে আৰু কচু ছিঙিবৰ কাৰণে মই ইয়াতে পিন্ধি লৈছিলোঁ এটা পলিথিন আচলতে মই আনখন হাতেৰে মোবাইলটো ধৰি আছোঁ সেইকাৰণে পলিথিনটো পিন্ধি লৈছোঁ নহ'লে বাৰু কটাৰীয়ে কাটি দিলেই হয় আৰু এনেধৰণে মই কচু শাকবিলাক অলপকৈ বুটলি আছোঁ এয়া দেখিছেনে এমাহমানৰ আগতে যেন মই দুজোপা অমিতা পুলি আনিছিলোঁ আৰু এয়া হাইব্ৰিড পুলি আছিলে আৰু ধুনীয়াকৈ ডাঙৰ হৈছে কিন্তু আপডালহে কৰিব পৰা হোৱা নাই আৰু ইয়াতে মই পাই গ'লোঁ আকৌ এজোপা কচু গছ
এতিয়া ভাত পানী খাই ডাইৰেক্ট আহি গ'লো আমি আনবিকাৰ চুলিখিনি কটোৱাবলৈ যিহেতু গৰমত চুলিখিনি দীঘল হৈ গৈছে আৰু তাইও আমনি পাই আছে কেইদিনমানৰ পিছত স্কুল যিহেতু খুলিব সেইকাৰণে ভাবিছোঁ চুলিখিনি কটাই লওঁ আজি কিন্তু তাই একেবাৰে শুবলৈ নাপালে আমি একেবাৰে খৰধৰকৈ এনেধৰণে তাইক লৈ আহিলোঁ আৰু চুলিখিনি কটাই থকাৰ মাজতে তাই টোপনিয়াই আছে বেয়াও লাগে তাই আমাৰ লগতে বহুত বেছি কষ্ট হৈছে আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ তাই শুই আছে এতিয়া আবেলি সময়ত আনবিকাক লৈ আহিলোঁ মেলালৈ যিহেতু জামুগুৰিহাটত হৈ আছে এখন মেলা সৰু মেলা হয় কিন্তু তাই এনেধৰণে উঠি বহুত বেছি ভাল পালে যিহেতু তাই আগতে কেতিয়াও মেলা আহি পোৱা নাছিলে আজি দিনটো বহুত বেছি ব্যস্ততাত গ'ল যিহেতু ঘৰৰ কামো তেনেকৈ চিজিল কৰা হোৱা নাই আৰু আমাৰ চিৰি যিহেতু ৰেলিংডালো লগাই আছে ভাইটিকেইটা গ'ল তাৰ পাছতে মই আনবিকাক এনেধৰণে লৈ আহিলোঁ তাইও উঠি ভাল পালে আৰু আজি গোটেই দিনটোৰ ব্যস্ততাৰ মাজতে গধূলি সময়খিনিত আনবিকাৰ লগত অকণমান সময় টাইমটো স্পেণ্ড কৰিলোঁ এতিয়া মেলাৰ পৰা ওলাওঁতে আমি দেখি পালোঁ এখন স্মক বিস্কিটৰ দোকান যিহেতু আগতে আমি কেতিয়াও ট্ৰাই কৰা নাই সেইকাৰণে হাজবেণ্ডে কৈছে মোৰ আজি ট্ৰাই কৰি চাবলৈ মন গৈছে আৰু এয়া হাজবেণ্ডে প্ৰথমবাৰৰ বাবে ট্ৰাই কৰি চাইছে আজি গোটেই দিনটো ব্যস্ততাৰ পিছত গধূলি সময়খিনি এনেধৰণে পাৰ কৰি আজি ভিডিঅ'টো ইয়াতে সমাপ্ত